সংস্কাৰিত জীৱন কেৱল মানুহে কৰিব পাৰে প্ৰভু অকল মনত ৰাখিব আজি গৰু ছাগল শিয়াল কুকুৰ গাধ এইবিলাকো ঈশ্বৰৰ কৃপাত তেওঁলোকে পৃথিৱীত আছে কিন্তু তেওঁলোকে সংস্কাৰিত জীৱন কটাব নোৱাৰে ইচ্ছা কৰিলেও নোৱাৰে কিন্তু মানুহে সংস্কাৰিত জীৱন কটাব পাৰে মানুহক এটো ঈশ্বৰে ক্ষমতা দিছে তেওঁলোকে সংস্কাৰিত জীৱন কটাব পাৰে কেনেকৈ এজন মানুহে জীৱনত সঠিকভাৱে জীৱন নিৰূপণ কৰি চলিব লাগে এই কথা মানুহে জানে আৰু মানুহে তাক কৰি ল'ব পৰা ক্ষমতা মানুহৰ জীৱনত ভগৱানে তেওঁলোকক প্ৰদান কৰিছে বুদ্ধিমত্তা দিছে হাত ভৰি দিছে চিন্তা দিছে চকু দিছে সকলো দৃষ্টি দিছে দৰ্শন দিছে অকল দৃষ্টিটো সবৰে আছে প্ৰভু দৰ্শন সকলোৰে নাই নহয় জীৱ-জন্তুবিলাকেও দেখে ইতৰ প্ৰাণীবিলাকেও দেখে কিন্তু তেওঁলোকৰ দৰ্শন নাই মানুহেও দেখে কিন্তু মানুহৰ দৰ্শন আছে ধনী সকলো জীৱৰে আছে মানুহৰো ধনী আছে কিন্তু মানুহে সেই ধনীটোক সংস্কাৰিত কৰি বাণীলে ৰূপান্তৰ কৰি লৈছে সেইকাৰণে মানুহে কথা ক'ব পাৰে বাকীবিলাকে আগতেতো পূৰ্বতেতো কোৱা মতে যে মানুহবিলাকতো জীৱ-জন্তুৰ নিচিনাকে আছিলে সংস্কাৰ হৈ 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 আজি মানুহে সভ্য আছে কিন্তু আধ্যাত্মিক জগতে আকৌ এইটো কোৱা নাই আধ্যাত্মিক জগতে কৈছে কি যে মানুহ জন্মৰ পৰাই মানুহ সংস্কাৰ যেতিয়াৰ পৰাই পৃথিৱীত মানুহ ব্ৰহ্মাই সৃষ্টি কৰিছে তেওঁলোকক বেলেগ ধৰণে জন্ম দিছে সেইকাৰণে অন্য জীৱৰ লগত মানুহৰ জন্মৰ কেতিয়াও নিমিলে মানুহ হোৱাৰ দিনৰ পৰাই মানুহবিলাক মানুহৰ নিচিনা আছে সদায় থাকিব গতিকে হে ভগৱান তুমি মোক যি ধৰণে কৃপা কৰিছা আৰু মই তোমাৰ যি ধৰণে সেৱাত ৰত হৈ আছো এতিয়া এটাকে তুমি যদি যোৱা তেতিয়ালে ময়ো মৰি যাব লাগিব তুমি বেটিৰেকে মই যাব থাকিব নোৱাৰো ইটো এজন ভকতৰ ঈশ্বৰৰ প্ৰতি বাণী ঈশ্বৰৰ কি বাণী তেতিয়াহলে যেতিয়া অক্ৰূৰে তেওঁ মথুৰালৈকে লৈ আহিছে কংস নিধন কৰাৰ পিছত ভগৱান কৃষ্ণই উদ্ধৱক মাতি লৈ আহিছে লগত যে হে উদ্ধৱ মই তোমাক এটা নিবেদন কৰো কি যে তুমি বৃন্দাবনলৈ যোৱা গোকুললৈ যোৱা তাত মোৰ প্ৰাণৰ গোপীসকলক তুমি এবাৰ খবৰ লৈ আহা তুমি হয়তো মোক ক'ব পাৰা যে কোনোবা গোপীসকলে খাইছে নে নাই শুইছে নে নাই ভালকে জীৱন কটাইছে নে নাই তোমাৰ লগত কি আহে এৰা কথাটো হ'ল কিন্তু এই কথা মই তুমি বেটিৰেকে বেলেগক ক'ব নোৱাৰো এই কাৰণে যে গোপীসকলৰ প্ৰতি মোৰ যিটো আন্তৰিকতা তেওঁলোক মোৰ সমৰ্পিত ভক্ত তেওঁলোকৰ প্ৰতি মোৰ যি আন্তৰিকতা সেইটো মই বেলেগক বুজাব নোৱাৰো এটাকে তুমি যোৱা ও ইয়াৰে হামু বিনে গোপী আৰে হামু বিনে গোপী ৰতিলেকে যুগ যায় হামু বিনে গোপী ৰতিলেকে যুগ যায় এটা তিল সমান সময় তেওঁলোকৰ কাৰণে এটা যুগ মোৰ অবিহনে তেওঁলোকে কথা কিমান ভাল পাব পাৰে ভগৱান ইমান প্ৰেম ভগৱানৰ প্ৰতি তেওঁলোকে সমৰ্পিত মনোবৃত্তিৰে ভগৱানৰ ওচৰত তেওঁলোকে গৈ পেলাই নিজক সমৰ্পিত কৰিছিলে বহি লগ দেই পিছত কথা পাতিম গতিকে হামু বিনে গোপীৰতিলেকে যুগ যায় মোৰ অবিহনে এটা তিল সমান সময় গোপীসকলৰ এটা যুগৰ নিচিনা গুচি গৈছে গতিকে সেয়া অকল গোপীসকল নহয় আপোনাৰ কাৰণেও ভগৱানে এই মনোবৃত্তি দিব পাৰে সেই সৌভাগ্যৱান হ'বৰ কাৰণে আপুনি সাধনা কৰিব লাগিব কিন্তু এটো ঠিক যে সেই সাধনাত যদি আপুনি সিদ্ধ হয় তেতিয়ালে আপোনাৰ কাৰণেও ভগৱানে কান দিব কিন্তু আপোনালে মনত পেলাই পেলাই ভগৱানে আপোনাৰ ওচৰলৈ আহিব সেইটো এক নিয়ম সেইকাৰণে উদ্ধৱেও কৈছে যে প্ৰভু মই তুমি অবিহনে মই থাকিব নোৱাৰো ৰাম তুমি তপ পুণ্য তুমি বিনে শূন্য কিমান ধুনীয়া কথা কৈছে ও দেখো ইটো জগত
কাৰ্পণ্যকো কৰো চৰণত ধৰো লৈক মোক লগত মোকো লৈ যোৱা তাতকে লগত তুমি যি পদ্ধতিৰে এই জীৱনৰ অৱসান কৰিব খুজিছা মোকো একেধৰণে লগত লৈ গুচি যোৱা কিনো অসুবিধা আছে কাৰণ তুমি মোৰ জীৱনৰ তপস্যা মোৰ কাৰণে তুমি মোৰ জীৱনৰ পুণ্য ফল সকলো তুমি ব্যতিৰেক মই এই জগতত মোৰ কোনো অস্তিত্ব নাই মই সকলো কেৱল শূন্য দেখো কিন্তু আমাৰ চিন্তা কি যে ধনেই মোৰ কাৰণে তপস্যা ঐশ্বৰ্য বিভূতিয়ে মোৰ কাৰণে সাধনা যশস্যা মান কৃতিত্বই মোৰ জীৱনৰ সৰ্বোচ্চ তুমি পিছত ভগৱান তোমাৰটো পিছত চলো সেইকাৰণে মনুষ্য জীৱনৰ 24 ঘণ্টা মানুহবিলাকে ভগৱানক ভজিবৰ কাৰণে তেওঁলোকে সময় উলিয়াব নোৱাৰে 24 ঘণ্টাত 24 মিনিট এটা মই ভগৱানক ভজনা কৰিম এনেকুৱা দৃঢ় সংকল্প লকচোন মানুহে যে 24 ঘণ্টাটো মোৰ কাৰণে মই চিন্তা কৰি থাকো কি খাম কি লম কি পিন্ধিম ক'ত ইনকাম কৰিব যাম বৃদ্ধ বয়সলৈকে কেনেকে দুই পইচা ছপাই আনিব পাৰো এই চিন্তাত সময় নাই জীৱনত নামঘৰলৈ যাবলৈ সময় নাই ভাগৱত পাঠলৈ যাবলৈ সময় নাই কোনোবাই যদি মাতেও মই দেৰিকে যাম মোৰ কামখিনি আগতে কৰি লম বিষয় কামখিনি তাৰপিছত মোৰ যদি সময় হয় এপাক দেখা দিম দিয়ক মোৰ এনেকুৱা কাম আছে তাৰপিছত মই আপোনাক যদি পাৰো এপাক দেখা দিম সেইকাৰণে গৃহস্থই কয় বোলে ঠিক আছে দিয়ক যদি দিনৰ ভাগত আপুনি ব্যস্ততা তে গধূলি হলেও এপাক দেখা দিব আৰু হ'ব দিয়ক ভালে পালে গধূলি এপাক যায় আৰু মাতিলে মই আহিব নোৱাৰিলো দেই বেয়া নাপাব গধূলি আহে কাৰণ আচল অমৃতটো পান কৰাৰ কাৰণে তেওঁৰ হাবিয়াস নাই গৃহস্থই মাতিছে সৌজন্যতাৰ খাতিৰত এবাৰ দেখা দিব লাগে গতিকে 24 ঘণ্টা কেৱল নিজৰ কাৰণে থকা ব্যক্তিবিলাকে গোটেই জীৱন তেওঁ যদি 100 বছৰৰ জীৱন অতিবাহিত কৰে 100 বছৰত তেওঁ এটা দিনো ভগৱানৰ কাৰণে সমৰ্পিত নহল হিচাপ কৰি যদি দেখে যে তেওঁ কৃষ্ণ সন্মুখী হৈ কিমান সময় থাকিলে কৃষ্ণ বিমুখী হৈ কিমান সময় থাকিলে দেখিলে যে গোটেই জীৱন কৃষ্ণ বিমুখী হৈ থাকিলে কেৱল বিষয় ধন টকা পইচা লাগে পুত্ৰ ভাৰ্যাক কেনেকে ঠিকছে টকা পইচা দি থৈ যাব পাৰো মাটি সম্পত্তি কেনেকে এগালমান কৰি থৈ যাব পাৰো মোৰ দেউতাক যিদিনাখন মই শ্মশানলৈ লৈ গৈছিলো কান্ধত তুলি পেলাই 2014 চনত মই সিদিনাখন এটা বিশেষ কথা অনুভৱ কৰিছো আগপিছেও যাওঁ কিন্তু এই কথাটো ইমান মন কৰা নাছিল সমাজৰ লোকে ক'লে আপোনালোকৰ ইফালে উজনিৰ ফালে এইটো নিয়ম আছে নে নাজানো আমাৰ নামনিৰ ফালে এইটো নিয়ম আছে যে য'ত তেওঁ সৎকাৰ কৰা হয় শৱদেহটো তাত এটা যিকোনো মূল্য পইচা এটা পাতি পইচা এটা অৰ্পণ কৰিব লাগে কৰি বসুমতীৰ পৰা সেই 6 ফুট মাটি সেই কিনি ল'ব লাগে ক্ৰয় কৰিব মানে মই ভাবো যে এইটোনো কি নিয়ম কিন্তু নহয় আচলতে এইটো সমাজৰ কাৰণে এটা ডাঙৰ বাৰ্তা যে যিজন ব্যক্তিয়ে জীৱন্ত অৱস্থাত বাহাদুৰি মাৰিছিল যে মোৰ 100 বিঘা মাটি সেইজন মানুহ কিন্তু মৃত্যু তেওঁৰ শৱদেহটো সৎকাৰ কৰিবলৈ 6 ফুট মাটিও কিন্তু তেওঁৰ হিচাপত নাই কিন্তু জীয়াই থকাত সেইজন মানুহে কিন্তু বাহাদুৰি কৰিছিল যে মোৰ ইমান মাটিৰ মই মালিক মাটি কিন্তু পৰি থাকিল জোৰে মাটি সেই মাটি তেওঁ মৃত্যুৰ পিছত কোন মালিক হল চাবলৈও তেওঁ আৰু জীৱনত কেতিয়াও আহিব নোৱাৰে ল'ৰা ছোৱালী সঠিকভাৱে সেই মাটিক উচিত মৰ্যাদা দি ৰাখিব পাৰিলে না নাই সেইটোও তেওঁ নাজানে এইটো সমাজলৈ এটা শিক্ষা ধন টকা পইচা মাটি সম্পত্তি আমাক লাগিব মই নালাগে বুলি নকওঁ কিন্তু এইবোৰতে যেতিয়া মানুহ গোটেই জীৱন কেৱল মজি থাকে তেওঁ জীৱনৰ মনুষ্য জীৱন লৈ পেলাই যে অন্য এটা বিষয়তো তেওঁ ৰতি হ'ব লাগিছিল আৰু অন্য এটা সোৱাদো যে তেওঁৰ জীৱনত আছিল যিটো কৃষ্ণ ভক্তিৰ সোৱাদ সেইটো তেওঁৰ জীৱনত কেতিয়াও প্ৰাপ্তি নহল যাৰ বিনিময়ত মনুষ্য জীৱন ধৰাৰ কোনো সাৰ্থকে তেওঁৰ জীৱনত নহল সেইকাৰণে উদ্ধৱে কৈছে যে উদ্ধৱটো বৃহস্পতিৰ শিষ্য আছিল সেই সময়ত এগৰাকী প্ৰসিদ্ধ শিক্ষিত লোক আছিল তেওঁ ইচ্ছা কৰিলে যিকোনো এগৰাকী প্ৰসিদ্ধ চক্ৰৱৰ্তী ৰজাৰ ওচৰত গৈ ক্ষত্ৰিয় বীৰ পুৰুষ হিচাপে যিকোনো এটা দায়িত্বত মকৰল লৈ পেলাই তেওঁ এটা বিলাসবহুল জীৱন কটাব পাৰিলে আজিৰ তাৰিখত শিক্ষিত মানুহৰটো চাকৰিৰ অভাৱ নাইতো যোগ্যতা ব্যক্তি যোগ্যৱান ব্যক্তিবিলাকৰ কাৰণে চাকৰিৰ কোনো অভাৱ নাই গতিকে
তেওঁ পাৰিলেহেঁতেন, কিন্তু তেওঁ কৰা নাই। সেইটো তেওঁ কেৱল কৃষ্ণৰ চৰণ সেৱাতে গোটেই জীৱনৰ সৰ্বোচ্চ জ্ঞান, গৰিমা, যশস্যা, কৃতিত্ব সকলো তাত প্ৰয়োগ কৰিছে। হনুমানৰ দৰে পৰম পৰাক্ৰমী পুৰুষ এজন, য'ত হনুমানৰ বিষয়ে যেতিয়া গোস্বামী তুলসীদাসে তেওঁৰ চালিচা লিখিছে, তাত তেওঁ কি বুলি কৈছে? জ্ঞানী নাম অগ্ৰগণ্য। পৃথিৱীত জ্ঞানীসকলৰ ভিতৰত 1 নম্বৰতে যাৰ নাম লিখিব পাৰি, বুদ্ধিমতাম বৰিষ্ঠম, বুদ্ধিত বৰিষ্ঠ আছিল তেওঁ। আৰু শাৰীৰিক সামৰ্থ্যতো তেওঁ বহুত বাহুবলী পৰাক্ৰমী লোক আছিলে, কিন্তু তেওঁৰ শাৰীৰিক বল, পৰাক্ৰম, বুদ্ধিমত্তা, অত্যন্ত প্ৰখৰ বুদ্ধি সম্পন্ন সকলো তেওঁ কেৱল প্ৰভু ৰামচন্দ্ৰৰ চৰণ সেৱাৰ কাৰণে সমৰ্পিত কৰিছে। সেইকাৰণে আজি উদ্ধৱে কৈছে যে মই কাৰ্পণ্যকো কৰো তোমাৰ চৰণত ধৰিছো, মোকো তুমি লগত লৈ যোৱা। ৰাম তোমাৰ চৰণ পংকজ পূজিবে, কত পুণ্যে পাইলো লাগ। বাপ জগন্নাথ নকৰায়নাথ, ভকতক তুমি ত্যাগ। উদ্ধৱৰ ঠাইত অন্য কোনোবা হোৱাহেঁতেন মৰা কথাটো নকলেহেঁতেন, মোকো লগত লৈ যোৱা এই বুলি নকলেহেঁতেন, যে হে প্ৰভু মই তোমাৰ গোটেই জীৱন সেৱা কৰিলো, মোকো এটা কিবা চান্স দি থৈ যাওক আৰু যাবৰ সময়ত কলেহেঁতেন নহয় নিশ্চয়। এই সুযোগ উদ্ধৱে এৰিলেহেঁতেন জানো? কিন্তু উদ্ধৱে এইটো বিচৰা নাই। যদি উদ্ধৱে যে তোমাৰ সেৱা কৰাৰ বিনিময়ত মোক তুমি কিবা এটা দি যোৱা বুলি কলেহেঁতেন, তেতিয়াহ'লে তেওঁৰ গোটেই জীৱনজোৰা ভগৱানৰ চৰণত যি সেৱা, সেই সেৱা স্বাৰ্থপৰ সেৱা হিচাপে জগতত বিবেচিত হলহেঁতেন। কিন্তু তেওঁ যে ভগৱানক কৰা সেৱা তেওঁৰ যে নিস্বাৰ্থ আছিলে, সেই কথাটো এই বাক্যৰ দ্বাৰা প্ৰতিপন্ন হৈছে জগতত। সেইকাৰণে প্ৰভু অকল ভগৱানৰ সেৱা কেতিয়াও স্বাৰ্থপৰ দৃষ্টিৰে কৰিব নালাগে। সকাম মনোবৃত্তিৰে ভগৱানৰ সেৱা কৰা নাযায়, নিষ্কামী মনোবৃত্তিৰে, অৰ্থাৎ নিস্বাৰ্থতাৰে, যে ভগৱান মই তোমাক সেৱা কৰিছো মোক কিবা প্ৰাপ্তিৰ কাৰণে নহয়, কেলেই যে ভগৱানে আপোনাৰ কি প্ৰয়োজন সেই কথা ভগৱানে জানে, কাৰণ তেওঁ অন্তৰ্যামীতো। আপোনাৰ ভিতৰত তেওঁ যদি বহি আছে, তেতিয়াহ'লে তেওঁ কেনেকে নাজানিব? তেওঁ সকলো জানে। গতিকে আপুনি নিশ্চিন্ত হৈ থাকক। গতিকে আপোনাক তেওঁ যেনেধৰণে চলাব লাগে তেনেধৰণে চলাব। ৰাম সাম্যকে অমৃত তোমাৰ চৰিত্ৰ, শুনে মাত্ৰ যিটো নৰে, পায়া প্ৰেম ভাৱ নেৰৈত জোপাৱ, বিষয়কো পৰিহৰে। অশয়নে ভোজনে স্নান গোপস্থানে, সদা সেৱা কৰো আমি, তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু, কিমতে বৰ্তি স্বামী। সাম্যকে অমৃত, ইয়াত সাম্যক শব্দটো সংস্কৃতৰ পৰা সাম্যক শব্দৰ পৰা আহিছে। গতিকে সাম্যক মানে ভাল, শ্ৰেষ্ঠ। সাম্যকে অমৃত তোমাৰ চৰিত্ৰ, তোমাৰ চৰিত্ৰ সাম্যকভাৱে অমৃত, শ্ৰেষ্ঠ অমৃত। ইয়াতকে আৰু বেলেগ অমৃত নাই। শুনে মাত্ৰ যিটো নৰে, তোমাৰ চৰিত্ৰ কোনোবাই শুনাৰ লগে লগে তেওঁৰ প্ৰেম ভাৱ জন্ম হয়, আৰু তেওঁ তোমাৰ চৰণ কেতিয়াও এৰিব নোৱাৰে, আৰু বিষয়ৰ প্ৰতি তেওঁ নিজে নিজে বিৰক্ত হৈ যায়। বিষয়ৰ পৰা বিৰক্তি যদি নহয় এজন ব্যক্তি, তেতিয়াহ'লে তেওঁ ভোগী হ'ব। ভোগ প্ৰৱণতা তেওঁৰ জীৱনত বাঢ়িব, ভোগ কৰিব লাগে। ভোগ মানে ইন্দ্ৰিয়ৰ প্ৰতি সন্তুষ্টি হোৱাৰ ব্যৱস্থাসমূহ ভোগ বোলে।
চকুৱে কি চাই ভাল পায় আপোনাৰ চকুকেইটাই সেই বস্তু চাবৰ কাৰণে চকু উত্ৰাৱল হৈ থাকে কিন্তু সেই দৃষ্টিটো আপোনাৰ মনোবৃত্তিৰ লগত সি কিন্তু সম্পৰ্কিত তেওঁ কেনেকুৱা বস্তু দৃষ্টি দি ভাল পাব গতিকে তেওঁৰ যদি মানসিকতা যেনেকুৱা তেওঁ তেনেকুৱা বস্তু চাবৰ কাৰণে চকু উত্ৰাৱল হৈ থাকিব আৰু সেই বস্তু যেতিয়ালৈকে চকুক তেওঁ নেদেখুৱায় তেতিয়ালৈকে তেওঁ শান্ত নহয় যদি তেওঁ ভবা অনুযায়ী তেওঁৰ চকুক তেওঁ দৰ্শন কৰাব পাৰে সেইটো ভোগ বোলে সেইটো চকুৰ তৃপ্তি হৈ গ'ল চকুৰ ভোগ হৈ গ'ল তেওঁ সন্তুষ্টি পালে সন্তুষ্টি পোৱা নাই যদি তেওঁ বিষয় ভোগ কৰিছে তেলে ইয়াতকেও আৰু বেলেগ ধৰণে দৃষ্টি দিবৰ কাৰণে তৃষ্ণা আৰু বাঢ়ি গ'ল কিন্তু যিবিলাক আধ্যাত্মিক দৃষ্টিভংগীৰে যিবিলাক ব্যক্তি জীৱন অতিবাহিত কৰে তেওঁলোকৰ চকুৱে কি চাব খুজিব ঈশ্বৰৰ ৰূপ আৰু সেই ঈশ্বৰৰ ৰূপ তেওঁলোকে ক'ত চাব খুজিব তেওঁৰ সন্মুখত বিদ্যমান হোৱা প্ৰতিটো ঘটতেই ঈশ্বৰৰ স্বৰূপ দৃষ্টি দিবৰ কাৰণে তেওঁ ইচ্ছা কৰিব অৰ্থাৎ আপুনি যদি মোৰ সন্মুখত উপস্থিত হয় আপোনাক মই সাক্ষাৎ ঈশ্বৰ বুলি দৃষ্টি দিবৰ কাৰণে মোৰ চকুক মই বাধ্য কৰালো এইটো মোৰ কাৰণে চকুৰ ভোগ